পোৱা সকলো পৰিয়ালক অহা 20 ফেব্ৰুৱাৰীত 8,000কৈ মই একাউণ্টত আকৌ টকা দি দিম। যিসকলে অৰুণোদয় পোৱা নাই দুখ নকৰিব, মই বঢ়াই গৈ আছো আৰু লাহে লাহে 2 এদিনতে আৰু সংখ্যা বঢ়াই গৈ থাকিম। ক'ৰ পৰা আহে আহিব, কিন্তু আপোনালোকে 10,000ও পাব, 25,000ও পাব, 50,000ও পাব। এতিয়া চাওক, আপোনালোকৰ আমি চিন্তাও কমাই দিছো। আগতে আমাৰ বহুত চিন্তা আছিলে, ঘৰত চাউল নাই, দোকানৰ পৰা চাউল কিনিব লাগে, গেলামাল দোকানীয়ে বাকী নিদিয়ে। এতিয়া মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিয়ে। আগতে আমাৰ মাহঁতে যেতিয়া কোনোবা গেষ্ট আহে ঘৰত চাহ বনাব লাগে, পাকঘৰত গৈ দেখিলে চেনীৰ শূন্য, চেনী নাই, বাতিটোলৈ ওচৰত গ'ল, কাষৰ ঘৰৰ পৰা চেনী আনি চাহ বনাই গেষ্টক খুৱাব লাগে। কোনে কোনে দালি কিনিছে এবাৰ হাত দাঙক। চৰকাৰী দালি, চেনী, নিমখ কোনে কোনে কিনিছে হাত দাঙক সকলোৱে। এই মাহৰ পৰা কিমান টকাত কিনিব লাগিব? অলপ ডাঙৰ কৰি কওক চবে যাতে শুনে। কিমান টকাত কিনিব লাগিব? 100 টকা। যোৱা মাহলৈকে দাম আছিলে 117 টকা। 3 টকা দোকানীয়ে ঘূৰাই নিদিয়ে, সেইকাৰণে মই 100 টকা কৰি দিলো। ভাল হ'ল নে বেয়া হ'ল? এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক, 100 টকাটো মই 0 টকা কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? তাৰমানে চাউলৰ চিন্তা কৰিব নালাগে, দালিৰ চিন্তা কৰিব নালাগে, চেনীৰ চিন্তা কৰিব নালাগে, নিমখৰ চিন্তা কৰিব নালাগে। মিঠাতেল চিন্তা কৰিব লাগিব নেকি? 1 লিটাৰ ইয়াৰ লগত মিঠাতেলো লাগিব নেকি? কাক লাগিব হাত দাঙক। বঢ়িয়া। চিপাঝাৰৰ ৰাইজৰ দাবীত অহাবাৰ মিঠাতেলটো যোগ কৰি দিম, হ'ব? তাৰ লগতে ছোৱালীয়ে কলেজত পঢ়িব যাব, আপোনালোকে ভাত পানী খুৱাই পঠালে হ'ল। এডমিশ্যনৰ ফিজো আমি দিম আৰু নিযুত মইনাও আমি দিম। আৰু আজিৰ পৰা আমি সিদ্ধান্ত লৈছো ছোৱালীৰ লগতে ল'ৰাৰো পঢ়াৰ খৰচ দি দিম। এতিয়া আপোনালোকৰ চিন্তা ক'ত? চাউল বিনা পইচাত, দালি, চেনী, নিমখো 100 টকা যেতিয়া লাহেকৈ বিনা পইচাত হৈ যাব, 1 লিটাৰ তেলো পাব। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো চৰকাৰে দিব, লগতে 1250 টকা অৰুণোদয়ো পালো। এতিয়া 8 তাৰিখতে, 10 তাৰিখে অৰুণোদয় আহে, 8 তাৰিখতে গিৰিয়েকবিলাকে ঘৈণীয়েকক কৈ থাকে মোবাইলটো চা মেছেজ আহিছে নে নাই, হয়নে নহয়? এতিয়া আপোনালোকে শুনি ভাল পাব। মোৰ মনত চিন্তা হ'ল এই 10,000 টকাটো ক'ৰবাত আকৌ বিহুত খৰচ হৈ যাব নেকি? সেইকাৰণে মই ভাবিলো যে বিহুৰ খৰচো এক্সট্ৰা দিম। সেইকাৰণে অৰুণোদয় পোৱা সকলো পৰিয়ালক অহা 20 ফেব্ৰুৱাৰীত 8,000কৈ মই একাউণ্টত আকৌ টকা দি দিম। যিসকলে অৰুণোদয় পোৱা নাই দুখ নকৰিব, মই বঢ়াই গৈ আছো আৰু লাহে লাহে 2 এদিনতে আৰু সংখ্যা বঢ়াই গৈ থাকিম। তাৰমানে এতিয়া এই 10,000 টকা পোৱাৰ পিছত আমি কি কৰিম? যদি এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিব পাৰো, ভৱিষ্যতে আমি আৰু আগবাঢ়ি যাব পাৰিম। এই 10,000 টকা আমি কেনেকৈ ব্যৱহাৰ কৰিম, আপোনালোকক মই 3টা পৰামৰ্শ দিব খুজিম। 1 নম্বৰ, 10,000 টকা আমি পালো, আমাৰ গোটৰ একাউণ্টত আমি জমা দিলো। গোটৰ পৰা ব্যৱসায় কৰিব পাৰো আৰু যোনে ব্যৱসায় কৰিব তেওঁলোকক আমি টকা ধাৰ দিব পাৰো আৰু এগৰাকীয়ে ধাৰ ঘূৰাই দিয়াৰ পিছত আমি দ্বিতীয় গৰাকীকো ধাৰ দিব পাৰো। গোটটো শক্তিশালী হ'ব। কিছুমান মহিলাই ভাবিব যে আমি গ্ৰুপত নিদিওঁ, আমাৰ কোনো আপত্তি নাই। গোটত নিদিলে আমি কি কৰিব লাগিব? টকাটোৰ আমি নিজে ভাল ব্যৱহাৰ কৰিব লাগিব। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? কোনোবাই খেতিত ব্যৱহাৰ কৰিব লাগিব, কোনোবাই ফিচাৰীৰ মাছৰ পোনা আনিব লাগিব, কোনোবাই চিলাই মেচিন কিনিব লাগিব, কোনোবাই হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব লাগিব, কোনোবাই গাই গৰু। আমি সকলোৱে কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰিব লাগিব। তৃতীয়তে আমি নিজেও নকৰো,
গ্ৰুপতো দিব খোজা নাই। তৃতীয়টো আমি কি কৰিম, আমাৰ হাজবেণ্ডৰ বা আমাৰ ঘৰৰ কিবা এটা ব্যৱসায় আছে, দোকান এখন আছে বা খেতিৰ সামগ্ৰী বিক্ৰী কৰে বা আন ধৰণৰ পাইকাৰী কিবা ব্যৱসায় কৰে, হাজবেণ্ডৰ ব্যৱসায়তো এই 10,000 টকাটো আমি দিব পাৰোঁ। প্ৰথম গোটত দিলোঁ, দ্বিতীয় নিজে কৰিলোঁ, তৃতীয় হাজবেণ্ডৰ লগত লগ লাগি আমি কিবা এটা ঘৰৰ ব্যৱসায়ত এই পুঁজি আমি বিতৰণ কৰিলোঁ, পুঁজি ব্যৱহাৰ কৰিলোঁ। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আহিম আৰু আমি খবৰ ল'ম যে এই টকা আমি কেনেকৈ ব্যৱহাৰ কৰিলোঁ। মহিলা গৰাকীক আমি সুধিম, বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বাইদেৱে ক'লে, মোৰ পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলোঁ। ঠিক আছে। দ্বিতীয় গৰাকীক সুধিলোঁ, বাইদেউ 10,000 টকা ক'ত খৰচ কৰিলে? গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলে। 3 নম্বৰক সুধিলোঁ, 10,000 টকা ক'ত খৰচ কৰিলে? মামাই টকাটো দিওঁতে দিওঁতে বিহুৱে পাই গ'ল, বিহুত কাপোৰ কানি কিনিলোঁ। আমি একো নকওঁ। কিন্তু চতুৰ্থ গৰাকীক সুধিলোঁ, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? এই গাই গৰু কিনিলোঁ। টকাটো ক'ত খৰচ কৰিলে? চিলাই মেচিন কিনিলোঁ। টকাটো ক'ত খৰচ কৰিলে? মোৰ শালৰ কাৰণে সূতা কিনিলোঁ। টকাটো ক'ত খৰচ কৰিলে? হাঁহ মুৰ্গীৰ আমি ব্যৱসায় কৰিলোঁ। টকাটো ক'ত খৰচ কৰিলে? মোৰ হাজবেণ্ডৰ বজাৰত এখন দোকান আছিলে, 10,000 টকা মাল বস্তু কিনিবৰ কাৰণে তাতে খৰচ কৰিলোঁ। বঢ়িয়া। আকৌ এবাৰ এনেকৈ আপোনালোকক আমি আকৌ এবাৰ মাতিম, যোনে টকাটো ব্যৱহাৰ কৰিলে। মোবাইল কিনাক নামাতো, বাকী সকলক মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকক দিম। কিমানকৈ দিম? এই লাষ্টৰ পৰা ইয়ালৈকে সকলোৱে ক'ব কিমানকৈ দিম দ্বিতীয়বাৰ? 25,000। 25,000 লৈ গ'ল। তৃতীয় বৰ্ষত আমি খবৰ কৰিম যে এই 25,000 টকা ক'ত খৰচ কৰিলে। বোলে 25,000 টকাও আমি ব্যৱসায়তে লগালোঁ, 35,000 হ'ল, ব্যৱসায়টো দেখা পোৱা হ'ল। তৃতীয়বাৰ আমি আপোনালোকক আকৌ মাতি আনিম আৰু এইবাৰ কিমান দিম? 50,000 টকা আপোনালোকক আমি দিম। তৃতীয় বছৰত কিমান পাব? ডাঙৰ কৰি কওক। ডাঙৰ কৰি ক'লেহে কথাটো মনত সোমাব। কিমানকৈ পাব? প্ৰথমবাৰ 10,000, দ্বিতীয়বাৰ 25,000 আৰু তৃতীয়বাৰ 50,000। তাৰ পিছত আমি বেংকক ক'ম যে বাইদেৱে 10,000, 25,000, 50,000 খৰচ কৰি এটা সুন্দৰ ব্যৱসায় গঢ়ি তুলিছে, বেংকে লোন দিব লাগে। আপোনালোকে বেংকৰ পৰা লোন পোৱাও আৰম্ভ কৰিব। উদ্দেশ্য কি? চিপাঝাৰৰ আজি ইয়াত উপস্থিত 40,000 মহিলা লাখপতি বাইদেউ হ'ব লাগিব আৰু তাৰ কাৰণে আমি এই গোটেই কামবিলাক হাতত লম। এতিয়া আপোনালোকে এতিয়া ভাবি চিন্তি কওক, লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে? চৰকাৰে যদি এনেকৈ আপোনালোকক সহায় কৰে, আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে? পাৰিব। কোনে কোনে নোৱাৰে হাত দাঙক। নোৱাৰা কোনো নাই। কোনে কোনে পাৰিব হাত দাঙক এইবাৰ। বঢ়িয়া। আপোনালোকে চিন্তা নকৰিব। 40,000ত 40,000 যদি 25,000 পাবলৈ যোগ্য হয়,